নমস্কাৰ, মোৰ নাম মনালী শইকীয়া। মোৰ ঘৰ নগাঁও জিলাৰ কৰেণী বামুণ গাঁৱত। এটি বিশেষ কাৰণত মই ভিডিঅ'টি বনাইছোঁ। মোৰ এজন খুৰাই এখন চিঠিৰ যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটি প্ৰস্তাৱ আগবঢ়াইছে। মই প্ৰস্তাৱটিৰ সমৰ্থিত, গতিকে তেওঁ মোক ক'লে যে এটি ভিডিঅ' প্ৰস্তুত কৰি দিয়া। গতিকে ভিডিঅ'টিৰ যোগে মই আপোনালোক সকলোকে প্ৰস্তাৱটি আপোনালোক জনাবলৈ বিচাৰিছোঁ। গতিকে মই চিঠিখন পাঠ কৰি দিবলৈ ওলাইছোঁ, আপোনালোকে শুনক। শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ককাইদেউ, প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। আজি আপোনালৈ বৰকৈ মনত পৰিছে। আমাৰ অসমীয়া আৰু অসম নামৰ বৃক্ষজোপা প্ৰচণ্ড ধুমুহাত যাতে উফালি পৰিবলৈ নিদিয়াকৈ ঘাই শিপাডাল খামুচি ধৰি ৰাখে আৰু এৰি নিদিয়ে। আপোনাক অসমৰ ৰাইজে এজন অসমীয়া জাতীয় নায়ক বুলি ভাবে। আপুনি আমাৰ সত্তা আৰু বীৰ লাচিতৰ দৰে এজন মহানায়ক। আপুনি আমাৰ মান অভিমান ভেটি মাতি ৰাখিব লাগিব। মৰমৰ হিমন্ত বিশ্ব শৰ্মা ককাইদেউ, আপোনালৈ কাটৰে অনুৰোধ কৰিছোঁ। অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ চৰণ যুগলত সেৱা জনাই কাটৰে এটি অনুৰোধ কৰিছোঁ। আমাৰ বিশ্ববৰেণ্য শিল্পী হিয়াৰ আমুঠু গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ যিদিনা এমাহ হ'ব, সেইদিনা অসমত 1 মিনিট সময় মৌন প্ৰাৰ্থনা হওক। জুবিন গাৰ্গৰ প্ৰত্যেকজন অনুৰাগীয়ে যেন যি ঠাইত আছে সেই ঠাইৰ পৰাই যাতে সকলোৱে একেলগে থিয় হৈ গাড়ী, মটৰচাইকেল বা অফিচ কাছাৰীত থকা সকলেও আৰু যিসকল নিজৰ বাসগৃহত থাকে সকলোৱে যাতে হিমন্ত বিশ্ব শৰ্মা ককাইদেৱে বান্ধি দিয়া সময়মতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰক। নিশব্দ হৈ পৰক অসম। অসমীয়াৰ কোলাত শুই পৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ জনশিল্পীগৰাকীক 1 মিনিটৰ বাবে যেন আমি বিচাৰি পাম বুকুৰ মাজত। দুহাতেৰে সাবতি কম, তুমি আকৌ আহিবা, তুমি আকৌ আহিবা। অসমীয়াৰ কোলাত খেলিবা আৰু নতুন গীত গাবা। ধন্যবাদেৰে, নিতুল শইকীয়া। চিঠিখন আছিল ইমানেই। মই হাতযোৰ কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ, নিতুল শইকীয়াৰ প্ৰস্তাৱটি আপুনি মানি লওক আৰু আপুনি এটি সময় বান্ধি দিয়ক যাতে সেই সময়কণত সমগ্ৰ অসম স্তব্ধ হৈ পৰক আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ শুই পৰক অসমীয়াৰ কোলাত। ধন্যবাদ।